সো বন্ধুসকল আজি আমি জানুৱাৰী মাহত হৈ যোৱা অসমৰ গাতে লাগি থকা ৰাজ্য পশ্চিমবংগ মানে ৱেষ্ট বেংগলৰ যি প্ৰাইমেৰী টেট অনুষ্ঠিত হৈছিল তাৰ মই CDP-ৰ 30টা প্ৰশ্ন ইয়াত আছে বহুত ইম্পৰ্টেণ্ট আৰু যেহেতু বাংলা ভাষাটোৰ কিছুমান টাৰ্মছ অসমীয়াৰ লগত নিমিলে গতিকে মই ইংৰাজীতে প্ৰশ্নবোৰ ডিছকাছ কৰিম আপোনালোকে বুজি ল'ব ঠিক আছে তো ইয়াত প্ৰথম প্ৰশ্নটো এনেকুৱা আছে Learning assessment is purposeful if it serves as a feedback for the students as well as the teachers. It is done only once at the end of the year or comparative evaluations are made of differentiate to students' achievement. It includes induces fear and stress among the students. So assessment লোৱাৰ মেইন উদ্দেশ্যটো কি আসল কথা হৈছে assessment লোৱাৰ মেইন উদ্দেশ্য কিন্তু হল যে টিচাৰ আৰু ষ্টুডেণ্টৰ দুয়োৰে ফিডবেক গতিকে অপশ্যন এ হ'ব ইয়াত শুদ্ধ উত্তৰ ইট চাৰ্ভছ এজ এ ফিডবেক ফৰ দ্য ষ্টুডেণ্টছ এজ ৱেল এজ দ্য টিচাৰ্ছ ঠিক আছে 62 মানে 2 নম্বৰ প্ৰশ্নটো প্ৰশ্ন কাকতত 62 নম্বৰ প্ৰশ্নটো এনেকুৱা আছিল হুইচ ওৱান অফ দ্য ফলোইং স্কিল শুড বি ষ্ট্ৰেছ মোৰ ফৰ মেণ্টেলি আণ্ডাৰ ডেভেলপমেণ্ট চিলড্ৰেন তাৰ মানে মানসিকভাৱে সুস্থ মানে মানসিকভাৱে পিছপৰা বিকাৰগ্ৰস্ত ল'ৰা ছোৱালীক শিক্ষাদানৰ ক্ষেত্ৰত তলত কোনটোত বেছি জোৰ দিব লাগিব লাইফ স্কিলৰ এডাপ্টেশ্যন স্কিল কমিউনিকেশ্যন স্কিলছ আৰু নিউমেৰিকেল স্কিলছ গতিকে এই ক্ষেত্ৰত বন্ধুসকল এটা কথা মনত ৰাখিব এই প্ৰশ্নটো কিন্তু ইম্পৰ্টেণ্ট প্ৰশ্ন আৰু এই প্ৰশ্নটো যদি ইয়াত দুটা উত্তৰ শুদ্ধ হ'ব পাৰে এ আৰু চিৰ মাজত কনফিউশ্যন কিন্তু কমিউনিকেশ্যন স্কিলছ এইটো স্বাভাৱিকতে ল'ৰা ছোৱালী যেতিয়া সুস্থ বা সবল হয় সেই ক্ষেত্ৰত কিন্তু কমিউনিকেশ্যন স্কিলছটো ডেভেলপ কৰিবলৈ আমি শিক্ষাদান দিব লাগে বাট এই ক্ষেত্ৰত যেহেতু মেণ্টেলি আণ্ডাৰ ডেভেলপমেণ্ট চিলড্ৰেন বুলি কোৱা হৈছে গতিকে এই ক্ষেত্ৰত কিন্তু তাক লাইফ স্কিলছটো মানে তেওঁক জীৱনত কেনেকৈ চলিব মেণ্টেল আণ্ডাৰ ডেভেলপমেণ্ট চিলড্ৰেন যিবিলাক আছে মানসিক বিকাৰগ্ৰস্ত ল'ৰা ছোৱালীক কিন্তু এই ক্ষেত্ৰত আমি লাইফ স্কিলছটো তো অপশ্যন এ ইয়াত হ'ব সঠিক লাইফ স্কিলছ ডেভেলপমেণ্টৰ শিক্ষাটোৱে দিব লাগিব চ' বলক নেক্সট প্ৰব্লেম কি আছে 63 এ টিচাৰ অলৱেজ হেল্পছ দ্য ষ্টুডেণ্টছ চ' ডেট one can relate the knowledge acquired in one subject with another subject it helps in তাৰ মানে টিচাৰ যেতিয়া শিক্ষাদান কৰে ল'ৰা ছোৱালীক এনেকৈ শিক্ষাদান কৰে যাতে যি শিক্ষাদান পদ্ধতিয়ে হেল্প কৰে যে ল'ৰা ছোৱালীক এটা ছাবজেক্টৰ মানে অৰ্জিত জ্ঞান যাতে আন এটা ছাবজেক্টৰ লগত মিলাই তাক ষ্টাডি কৰিব পাৰে মানে ৰিলেট দ্য নলেজ একুৱাৰ্ড ইন ওৱান ছাবজেক্ট উইথ এনাডাৰ ছাবজেক্ট গতিকে এটা ছাবজেক্টৰ নলেজখিনি যাতে পিছৰ ছাবজেক্টটো আমি প্ৰয়োগ কৰিব পাৰোঁ এই শিক্ষাদান পদ্ধতিটো কি সহায় কৰে ইট হেল্পছ ইন ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ লাৰ্ণাৰ্ছ ইণ্ডিপেণ্ডেঞ্চ ল'ৰা ছোৱালীৰ স্বাধীনতা ডিষ্ট্ৰিবিউশ্যনছ অফ ৰেইনফ'ৰ্চ অৰ কাৰেলেট এণ্ড ট্ৰেন্সফাৰ অফ নলেজ তো এই ক্ষেত্ৰত অপশ্যন ডি হ'ব ৰাইট অপশ্যন কাৰণ ইয়াত কৰেলেট এণ্ড ট্ৰেন্সফাৰ অফ নলেজ মানে এটা ছাবজেক্টৰ জ্ঞান আন এটা ছাবজেক্টত যেতিয়া আমি ইউজ কৰিম তেনেহ'লে এইটো কৰেলেট এণ্ড ট্ৰেন্সফাৰ অফ নলেজ বুলি কোৱা হ'ব গতিকে অপশ্যন ডি হ'ব ইয়াত শুদ্ধ উত্তৰ 64টো ইয়াত দিয়া আছে ইন টিচিং প্ৰচেছ ষ্টুডেণ্টছ পাৰফৰ্মেঞ্চ ইজ মানে শিক্ষাদান পদ্ধতিত ল'ৰা ছোৱালীৰ যিটো পাৰফৰ্মেঞ্চ এইটো কি কৰে ডিপেণ্ডেবল ভেৰিয়েবল মানে এটা নিৰ্ভৰশীল চলক ইণ্ডিপেণ্ডেণ্ট নিৰ্ভৰশীল মানে স্বাধীন চলক ইণ্টাৰভেনিং ভেৰিয়েবল অৰ কণ্ট্ৰল ভেৰিয়েবল গতিকে এই ক্ষেত্ৰত ল'ৰা ছোৱালীৰ শিক্ষাদান পদ্ধতিটো হ'ল যিটো প্ৰচেছ অফ ষ্টুডেণ্টছ পাৰফৰ্মেঞ্চ ইজ এইটো হ'ল ডিপেণ্ডেণ্ট ভেৰিয়েবল এইটো আমি জুখিব পাৰি যিবিলাক চলকক যিবিলাকক আমি মেজাৰ কৰিব পাৰি এইটো হ'ল ডিপেণ্ডেণ্ট নিৰ্ভৰশীল চলক আৰু যিবিলাকৰ মানে যিবিলাক আমি পৰিমাপ কৰিব নোৱাৰি এইটো হ'ল ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল গতিকে ল'ৰা ছোৱালীৰ শিক্ষণ পদ্ধতিক যিহেতু আমি বিভিন্ন ধৰণে জুখিব পাৰি সেই ক্ষেত্ৰত এইটো কোৱা হয় ডিপেণ্ডেণ্ট ভেৰিয়েবল 65 নম্বৰ আছে এ কালেকশ্যন অফ এ ষ্টুডেণ্টছ ৱৰ্ক ইন এন এৰিয়া শ্বয়িং গ্ৰ'থ চেল্ফ ৰিফ্লেকশ্যনছ এণ্ড এচিভমেণ্ট ইজ ন'ন এজ মানে এই কালেকশ্যন ল'ৰা ছোৱালীৰ স্কুলত যেতিয়া আমি পাঠদান সেই ক্ষেত্ৰত ল'ৰা ছোৱালীৰ যিটো শিক্ষাদান এই ক্ষেত্ৰত যিটো আমি ৰেকৰ্ড মেইনটেইন কৰোঁ এই ৰেকৰ্ড মেইনটেইন কৰাৰ এইটো প্ৰচেছটো কোৱা হয় একচুৱেলি পৰ্টফলিঅ' কিন্তু ইয়াত যিহেতু এচিভমেণ্ট কথাটো আছে এই এচিভমেণ্ট কথাটো মানে ইয়াৰ যোগ মানে যেতিয়া ইণ্ডিভিজুৱেল মানে প্ৰতিজন ল'ৰা ছোৱালীৰ ব্যক্তি বিশেষে কাৰো ৰেকৰ্ড যদি কৰোঁ এইটো হ'ল পৰ্টফলিঅ' কিন্তু এই ক্ষেত্ৰত যিহেতু ষ্টুডেণ্টছ ৱৰ্ক এচিভমেণ্টৰ কথা কৈছে গোটেইখিনি এচিভমেণ্ট যেতিয়া আমি কিবা এটা ৰেকৰ্ড হিচাপে যেতিয়া আমি কালেকশ্যন কৰোঁ এইটোক কিন্তু কোৱা হ'ব
কিউমুলেটিভ ৰেকৰ্ড গতিকে এই ক্ষেত্ৰত অপশ্যন ডি হ'ব সঠিক মানে উত্তৰ অপশ্যন চিটো কিন্তু মোষ্ট অফ দ্য টাইম এইটো কিন্তু শুদ্ধ কিন্তু ইয়াত ব্যক্তি বিশেষে কৈছে ষ্টুডেণ্টৰ যিহেতু পাৰ্চনেল এটা ল'ৰা ছোৱালী কিন্তু ইয়াত এচিভমেণ্ট কথাটো থকাৰ কাৰণে এটা সমূল যিটো এচিভমেণ্ট তেওঁ কিমান এচিভ কৰিব ইয়াৰ ৰেকৰ্ডটো তথ্য যেতিয়া আমি কালেকশ্যন কৰোঁ এইটো কোৱা হ'ব কিউমুলেটিভ ৰেকৰ্ড এডুকেশ্যনেল কেৰেক্টাৰিষ্টিক্স মেজাৰিং ডিভাইচেছ তলৰ কিহৰ লগত মেচ কৰে ইয়াত 6টা অপশ্যন আছে কোনটোৰ লগত কোনটো মিলিব লাৰ্ণিঙৰ লগত এছেছমেণ্টটো মিলে গতিকে অপশ্যন বি হ'ব ইয়াত শুদ্ধ উত্তৰ এচিভমেণ্টৰ লগত এক্সামিনেশ্যন এডুকেশ্যনেল কেৰেক্টাৰিজ মানে এইটো শিক্ষাৰ এটা বৈশিষ্ট্যৰ ভিতৰত এইটো পৰে যে লাৰ্ণিং হ'লে তাৰ এছেছমেণ্ট হ'ব লাগে মানে লাৰ্ণিঙৰ লগত এছেছমেণ্টটো ইয়াত শুদ্ধ উত্তৰ হ'ব 67 ইনক্লুশ্যন অফ চিলড্ৰেন উইথ স্পেচিয়েল নিডছ মানে বিশেষ কিছুমান স্পেচিয়েল নিডছ চিলড্ৰেন আছে নহয় এই চিলড্ৰেনবিলাকক যেতিয়া আমি ইনক্লুশ্যন কৰোঁ ক্লাছত যেতিয়া শ্ৰেণীকোঠাত আমি একেলগে সিহঁতক ইনক্লুড কৰোঁ সেই ক্ষেত্ৰত এইটো কি কৰে ইটছ এ ডিট্ৰিমেণ্টেল টু চিলড্ৰেন উইদাউট ডিছেবিলিটিজ উইল ইনক্ৰিজ দ্য বাৰ্ডেন অন স্কুল ৰিকুৱায়াৰ্ছ এ চেঞ্জেছ ইন এটিটিউড কণ্টেণ্ট এণ্ড এপ্ৰ'চ টু লাৰ্ণিং ইয়াত অপশ্যন চি হ'ব ৰাইট অপশ্যন যেতিয়া ল'ৰা ছোৱালীক আমি ইনক্লুশ্যন পদ্ধতিত যেতিয়া ল'ৰা ছোৱালীক স্পেচিয়েল নিডছৰ কাৰণে ল'ৰা ছোৱালীক যেতিয়া আমি ইনক্লুড কৰোঁ সেই ক্ষেত্ৰত কিন্তু আমাৰ শিক্ষাদান পদ্ধতি এণ্ড এপ্ৰ'চ অফ টু লাৰ্ণ ৰিকুৱাৰ্ড চেঞ্জ ইন এটিটিউড তেতিয়া আমালোকৰ কিন্তু এইটো প্ৰচেছ কিন্তু ইয়াত এপ্ৰপ্ৰিয়েট হয় যে এটিটিউড চেঞ্জ ইন এটিটিউড কণ্টেণ্ট এণ্ড এপ্ৰ'চ টু লাৰ্ণিং কাৰণ সেইবিলাক ল'ৰা ছোৱালীক যেতিয়া আমি একেলগে শিক্ষাদান দিম ইনক্লুশ্যন কৰি দিম সেই ক্ষেত্ৰত কিন্তু শিক্ষাদান পদ্ধতিটো অলপ হ'লেও আমাৰ পৰিৱৰ্তন কৰিব লাগিব গোটেইখিনি গতিকে অপশ্যন চি হ'ব ইয়াত শুদ্ধ উত্তৰ 68 আছে উইথ ৰেফাৰেঞ্চ টু দ্য গিফটেড লাৰ্ণাৰ্ছ এক্সিলাৰেশ্যন মিনছ এক্সিলাৰেশ্যন কথাটোৰ অৰ্থ হ'ল যাৰ গতিটো অলপ বেছি ঠিক আছে এক্সিলাৰেট কৰে নহয় আমি যেতিয়া বাইক চলাওঁ তেতিয়া এই ক্ষেত্ৰত উইথ ৰেফাৰেঞ্চ টু দ্য গিফটেড লাৰ্ণাৰ্ছ মানে যিবিলাক ল'ৰা ছোৱালীক মানে জন্মগতভাৱে ঐশ্বৰিক যাৰ আই কিউ পাৱাৰটো বহুত বেছি সেইবিলাকক কি ক'ব এইটো ইয়াৰ মিনিংটো কি acceleration the process of their assessment accelerating the transaction of their scholastic activities or promoting them to next higher grade earlier than normal learners yet option c hobo right karon enekua gifted learners jibilak ase hiyotok oinon normal lora solit koi ami next class ot kintu higher grade ot kintu ami hiyotok promoting korim thik ase gotike yet hobo অপশ্যন চি ৰাইট অপশ্যন আপোনালোকে বুজিছে কথাখিনি কাৰণ গিফটেড লাৰ্ণাৰ্ছ এক্সেলাৰেশ্যন কথাটোৰ অৰ্থ হ'ল প্ৰমোটিং দেম টু দ্য নেক্সট হায়াৰ গ্ৰেড আৰ্লিয়াৰ দেন নৰ্মেল লাৰ্ণাৰ্ছ 69 4 MCQ questions 1 2 3 and 4 are correctly answered by 5%, 20%, 50%, 80% of the student respectively. Other things remain same. The best question is তেনেহ'লে ইয়াত বেষ্ট কুৱেশ্যনটো যিটো আটাইতকৈ বেছি এইটো হ'ব গতিকে এই ক্ষেত্ৰত এটা লাৰ্ণাৰ যদি এনসাৰ কৰে লাৰ্ণাৰ্ছবিলাকে যদি MCQ 4টা কুৱেশ্যনৰ ভিতৰত গোটেইখিনি 5%, 20%, 50% and 85% অফ ষ্টুডেণ্টছ ৰেস্পেক্টিভলি গতিকে আদাৰ থিংছ যদি বাকীবিলাক সেম থাকে তেনেহ'লে আটাইতকৈ সঠিক মানে আটাইতকৈ ভাল প্ৰশ্ন কোনটো আছে মানে 85%টো গতিকে ইয়াত হ'ব অপশ্যন সিৰিয়ালি 1 2 3 4 মানে অপশ্যন ডি ইজ দ্য ৰাইট আনসাৰ মানে 4 নম্বৰ ঠিক আছে sufficient number of questions are set on the same concept is in a test the test is achievement type diagnostic type or punto type ho eto hobo sufficient number of questions are set on the same concept in the test mane eta test ot sufficient number of same type of proshno asil gotike eto ki hobo eto hobo d criterion reference type mane ক্ৰাইটেৰিয়ান ৰেফাৰেন্স টাইপৰ প্ৰশ্ন ইয়াতে বেছি আছে একে বিষয়ৰ ওপৰত বিভিন্ন মাল্টিপল কোৱেশ্চনছ আছে গতিকে ৰেফাৰেন্স কোৱেশ্চন বেছি আছে গতিকে অপশ্যন ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া 71 টু কি আছে 71 ৰ অপশ্যনবিলাক ক'ত গ'ল মই 71 টা আপোনালোকক দিম 72 থ্ৰু calculator gives the result of multiplication easily we teach children to calculate manually to maintain traditional of teaching or verify the result of multiplication develop creativity or develop thinking and reasoning kuntu ami lora swalik through calculator gives the result of multiplication easily calculator lora swalik multiplication or to easily di diye thik ase we teach children to calculate manually calculate kiyo koro lora swalik yar option hobo d right option develop thinking and ৰিজনিং আৰু ক্যালকুলেশন যিকোনো এটা হল ৰিজনিংৰ পাৰ্ট গতিকে এই ক্ষেত্ৰত অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ প্ৰশ্নবিলাক কিন্তু বহুত ইম্পৰ্টেন্ট আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব কাৰণ এনেকুৱা টাইপৰ প্ৰশ্ন মই
ইউপি টেট, ৰাজস্থান টেট, এইবিলাক টেটৰ পৰা মই প্ৰশ্ন কাকতবিলাক আনি এইকেইদিনৰ ভিতৰত মই সলভ কৰিবলৈ চেষ্টা কৰিম, আপোনালোকক যিমান পাৰোঁ হেল্প কৰি যাম, ঠিক আছে। 73টো হ'ল দ্য ষ্টেজ অফ 5E। 5E মানে পাছ, 5E এটা প্ৰচেছ আছে, এই প্ৰচেছত 5E টিচিং লাৰ্নিং মডেলছ অৰ ইভেলুৱেশ্যনছ, এক্সপ্লৰেশ্যনছ অৰ ইলাবৰেশ্যনছ অৰ এক্সপ্লেনেশ্যনছ অৰ এংগেজমেণ্ট, এই পাঁচটাৰ ভিতৰত তলৰ কোনটো ছিকুৱেঞ্চত যাব লাগিব? প্ৰথমত ইভেলুৱেশ্যন হ'ব, নে এক্সপ্লৰেশ্যন হ'ব, নে ইলাবৰেশ্যন হ'ব, নে এক্সপ্লেনেশ্যনছ হ'ব? মনত ৰাখিব, ইয়াত প্ৰথমত হ'ব এংগেজমেণ্ট, মানে অপশ্যন 5 এংগেজমেণ্ট, প্ৰথমত এংগেজ কৰাব লাগিব, তাৰপিছত এক্সপ্লৰেশ্যনছ হ'ব, ঠিক আছে। তাৰপিছত আহিব এক্সপ্লেনেশ্যন, আগত এংগেজমেণ্ট, তাৰপিছত বস্তুখিনি আলোচনা মানে এক্সপ্ল'ৰ কৰিব লাগিব, তাৰপিছত এক্সপ্লেইন কৰিব লাগিব, তাৰপিছত ইলাবৰেশ্যন কৰিব, শেষতহে ইভেলুৱেশ্যন। গতিকে অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ। প্ৰথমত 5, তাৰপিছত 2, তাৰপিছত 4, তাৰপিছত 3, তাৰপিছত 1। গতিকে ইয়াত অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ। 74 দ্য কেপেলোকোৰ্ডাল বা চেপেলোকোৰ্ডাল প্ৰিন্সিপল অফ ডেভেলপমেণ্ট এক্সপ্লেইনছ হাউ ডেভেলপমেণ্ট প্ৰচেছ ফ্ৰম ডিফাৰেঞ্চিয়েট টু ইণ্টাগ্ৰেট ফাংচনছ, হেড টু টো। এইটো যিটো আছে চেফালোকোৰ্ডাল প্ৰিন্সিপল, যিটো চেফালোকোৰ্ডালৰ নীতি আছে, ইয়াৰ নীতিটোৱে আমাৰ চাইল্ড ডেভেলপমেণ্টত যিটো মেনশ্যন কৰা আছে, ইয়াৰ নীতিটোৱে হ'ল যে ডেভেলপমেণ্ট প্ৰচেছটো কেনেকৈ হেড টু টো। গতিকে অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ। ডিফাৰেঞ্চিয়েট টু ইণ্টাগ্ৰেট নহয়, হেড টু টো, মানে মূৰৰ পৰা ভৰিলৈকে ইয়াৰ ডেভেলপমেণ্ট প্ৰচেছটো প্ৰচিড কৰে। গতিকে অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ। তাৰপিছত 75টো আছে জেণ্ডাৰ ইজ এন জেণ্ডাৰ, লিংগৰ ধাৰণা এইটো কি? এটা ছ'চিয়েল কনষ্ট্ৰাক্ট, গতিকে এইটো ছ'চিয়েলিজিমৰ লগত ছ'চিয়েলৰ লগত ৰিলেট কৰে। গতিকে এইটো অপশ্যন চি হ'ব ৰাইট আনচাৰ। ফিজিঅ'লজিকেল কনষ্ট্ৰাক্ট নহয়, ইননেট কোৱালিটি নহয়, বায়'লজিকেল ইণ্টাইটিও নহয়, এইটো হ'ব অপশ্যন চি ছ'চিয়েল কনষ্ট্ৰাক্ট। তাৰপিছত 76 আছে ইন দ্য কনটেক্সট অফ এডুকেশ্যন ছ'চিয়েলাইজেশ্যন মিনছ। ছ'চিয়েলাইজেশ্যন মানে কি? ছ'চিয়েলটো কোনে দিছে? ছ'চিয়েলৰ থিয়ৰিটো কোনে দিছে? এডাপ্টিং এণ্ড এডজাষ্টিং টু ছ'চিয়েল ইনভাইৰনমেণ্ট, অলৱেজ ফ'ল' এ ছ'চিয়েল নৰ্মছ, ক্ৰিয়েটিং ওৱানছ অউন ছ'চিয়েল অৰ ৰেছপেক্টিং এল্ডাৰ্ছ ইন এ ছ'চাইটি। কোনটো? এ, অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ। ছ'চিয়েল ইন দ্য কনটেক্সট অফ এডুকেশ্যন ছ'চিয়েলাইজেশ্যন মিনছ এডাপ্টিং এডজাষ্টিং টু ছ'চিয়েল, মানে ছ'চিয়েলাইজেশ্যন সামাজিক যিটো আমাৰ ধাৰণা, সামাজিকতা, তাৰ লগত কি এডাপ্টিং আৰু এডজাষ্টিং টু দ্য ছ'চিয়েল ইনভাইৰনমেণ্টৰ লগত আমি এডজাষ্ট আৰু এডাপ্ট কৰিব পাৰিলেহে এটা ল'ৰা ছোৱালীক তেতিয়া আমি এই শিক্ষাটো দিওঁ। গতিকে ইয়াত অপশ্যন এ হ'ব ৰাইট এনচাৰ। 77 টিচিং অফ জিঅ'গ্ৰাফি এণ্ড হিষ্টৰী অফ মুৰ্ছিদাবাদ। ধৰক ইয়াত একেলগে জিঅ'গ্ৰাফি আৰু হিষ্টৰীটো যেতিয়া আমি শিক্ষাদান কৰিম, মে বি মিনিংফুল, কুইক এণ্ড ইণ্টাৰেষ্টিং ইফ কণ্ডাক্টেড টুগেডাৰ বাই এন এপ্ৰ'চ অফ। কোনটো এপ্ৰ'চত শিক্ষাদান দিলে এইটো ফলপ্ৰসূ হ'ব? যেতিয়া দুয়োটা বিষয় একেলগে, জিঅ'গ্ৰাফি এটা ব্ৰড টাৰ্ম, হিষ্টৰীও আৰু এটা বেলেগ টাৰ্ম। গতিকে এই দুয়োটাক যদি একেলগে সামৰি আমি ইণ্টাৰেষ্টিং কৰি ক্লাছ দিম, তেতিয়া এইটো কোনটো প্ৰচেছ আমি ফ'ল' কৰিম? প্লে ৱে অৰ কৰেলেশ্যন অৰ ইণ্ডাকশ্যন অৰ ষ্টৰি টেলিং। ইয়াত দুটা অপশ্যন খুব মানে ওচৰা ওচৰি আছে, এটা হ'ল অপশ্যন বি আৰু অপশ্যন ডি। গতিকে মোৰ হিচাপত অপশ্যন বি হ'ব। কৰেলেশ্যনছ মানে এটাৰ লগত অনুবন্ধন, মানে যিটো কয় যে এটাৰ লগত আন এটাৰ মানে ৰিলেট কৰি আমি দুয়োটাক শিক্ষাদান দিম। গতিকে অপশ্যন বি হ'ব ৰাইট এনচাৰ। আৰু ষ্টৰি টেলিংটো হ'ল মিনিংফুল আৰু ইণ্টাৰেষ্টিং কৰাৰ কাৰণে কৰোঁ, কিন্তু জিঅ'গ্ৰাফিৰ হিষ্টৰী যিহেতু এটা হিষ্টৰী পাৰ্টটো আপুনি কেনেকৈ ইণ্টাৰেষ্টিং কৰাব। গতিকে এই ক্ষেত্ৰত অপশ্যন বি হ'ব ইয়াত শুদ্ধ উত্তৰ। এ চাইল্ড ন'জ 4 + 2 ইজ ইকুৱেল 6 বাট নট 4 = 6 - 2। মানে এজন ল'ৰা ছোৱালীয়ে যেতিয়া জানিব যে 4 আৰু 2 প্লাছ কৰিলে 6 হয়, কিন্তু এই 4টো কেনেকৈ 6ৰ পৰা 2 বিয়োগ কৰিও যে 4 পাওঁ, এই থিংকিংটো ল'ৰা ছোৱালী দ্য চাইল্ড মে বিং ইন দ্য ষ্টেজ যদি এনেকৈ মানে প্ৰথম অৱস্থাত পাৰে, মানে 4 + 2 প্লাছ কৰিলে 6 হয়, কিন্তু বেলেগ মানে ঘূৰাই পেচাই কৰিব নোৱাৰে, এইটো ষ্টেজত ল'ৰা ছোৱালী কি হ'ব? চেঞ্চৰী মটৰ অৰ প্ৰি অপাৰেশ্যন, কংক্ৰিট অপাৰেশ্যন, ফৰ্মেল অপাৰেশ্যন। ইয়াত মনত ৰাখিব অপশ্যন বি হ'ব ৰাইট এনচাৰ। প্ৰি অপাৰেশ্যনত ল'ৰা ছোৱালীবিলাকে কিন্তু কিবা এটা খালি সংযোগ মানে এড কৰিব পাৰে, কিন্তু ৰিজনিং কৰি বেলেগভাৱে এইটোক আকৌ এনচাৰটো মিলাব নোৱাৰে। গতিকে সিহঁতৰ এই মানে থিংকিংটো ডেভেলপ নহয়। গতিকে ইয়াতো প্ৰি অপাৰেশ্যন ষ্টেজ এইটো, ঠিক আছে। বাই দ্য ৱাৰ্ড ইণ্ডিভিজুৱেল, উডছ ৱাৰ্ড, মানে উডছ ৱাৰ্ড যে ইণ্ডিভিজুৱেল শব্দৰ অৰ্থ কি কৈছে? হিউমেন বডি, হিউমেন মাইণ্ড, হিউমেন বিহেভিয়াৰ আৰু বোথ মেণ্টেল প্ৰচেছ এণ্ড ফিজিকেল বিহেভিয়াৰ। এইটো কি কৈছে? একচুৱেলি উডছ ৱাৰ্ডে ইণ্ডিভিজুৱেল কথাটো বোথ মেণ্টেল প্ৰচেছ আৰু ফিজিকেল বিহেভিয়াৰ, উডৱাৰ্ডছে এইটো বুজিছে। গতিকে অপশ্যন ডি হ'ব ইয়াত শুদ্ধ উত্তৰ।
Which of this does not imply practically intelligence is a triarchic theory? Triarchic theory মতে তলৰ কোনটো এপ্লাই নহয় মানে এইটো ইমপ্লাই নহয় ৰিশেপিং দ্য এনভাইৰনমেণ্ট থিংকিং প্ৰেক্টিকেলি এবাউট ওৱান চেল্ফ অনলি চ' ইয়াত অপশ্যন বিটোৱে হ'ব কাৰণ অনলি নিজৰ বিষয়ে চিন্তা কৰি থকাটো কেতিয়াও সম্ভৱ নহয় গতিকে অপশ্যন বিটো ইয়াত ইনক্লুড নহ'ব চ' ইয়াত অপশ্যন বি হ'ব ৰাইট এনচাৰ ৰাইট টু এডুকেশ্যন এক্ট 2009 হেজ ইটছ মেইন অবজেক্টিভ টু ইনচিয়ৰ ইচ চাইল্ড ইন ইণ্ডিয়া 6 to 14 years receivers quality education. The term quality education means এই কোৱালিটি এডুকেশ্যনটো ইয়াত কি বুজাইছে যিটো 2009ৰ যিটো ৰাইট টু এডুকেশ্যন এক্ট আছিল তাত 6ৰ পৰা 14 বছৰ ল'ৰা ছোৱালীক যে বিনামূলীয়া শিক্ষাদান আমি দিওঁ এই ক্ষেত্ৰত কিন্তু ল'ৰা ছোৱালীক যিটো আমি ফলপ্ৰসূ শিক্ষাদান দিওঁ তাৰ এইটো কোৱালিটি এডুকেশ্যনটোৰ মানে কি ইউজ অফ কষ্টলি TLM rote learning establishment of relation between classroom and real environment or imposed discipline ইয়াত অপশ্যন চি ৰাইট আনচাৰ এটা একদম পৰিষ্কাৰ ইয়াত আমি গম পাওঁ কাৰণ কষ্টলি TLM ইউজ কৰি কেতিয়াও ল'ৰা ছোৱালীক শিক্ষাদান দিব নোৱাৰি rote learning দিও শিক্ষাদান দিব নোৱাৰি imposed discipline জোৰ জবৰদস্তি ডিসিপ্লিন চাপি দিও আমি কিন্তু কোৱালিটি শিক্ষাদান কৰিব নোৱাৰি এইটো হল অপশ্যন সি এষ্টাব্লিশমেণ্ট অফ ৰিলেশ্যন বিটুইন ক্লাছৰুম এণ্ড ইনভাইৰনমেণ্ট ৰিয়েল ইনভাইৰনমেণ্ট বাস্তৱ জগতৰ লগত সংগতি ৰাখি যেতিয়া আমি ল'ৰা ছোৱালীক শিক্ষাদান দিম সেই ক্ষেত্ৰত কিন্তু শিক্ষাদানটো ফলপ্ৰসূ হ'ব চ' অপশ্যন সি ইজ দ্য ৰাইট এনচাৰ এতিয়া টু কুৱেশ্যনছ questionnaire refers to কি এ ডেভিছ ফৰ সিকিউৰিং এনচাৰ টু কুৱেশ্যন বাই ইউজিং ফৰ্ম হুইচ দ্য ৰেছপন্স ফিল মানে কুৱেশ্যনৰ গুচ্ছ মানে বহুত একেলগে বহুত প্ৰশ্নৰ থকা ঠিক আছে প্ৰশ্নত থকা মানে কি বুজায় এই ডেভিছ এটা যন্ত্ৰ য'ত প্ৰশ্নবিলাক থাকিব আৰু এনচাৰ নিজে নিজে দিয়া থাকিব এনেকুৱা এই ডেভিছ ফৰ কালেক্টিং কুৱেশ্যনছ ফ্ৰম মেনি ইণ্ডিভিজুৱেলছ এই ডেভিছ ফৰ কালেক্টিং ৰিছপন্স ফ্ৰম ইয়াত অপশ্যন এ আৰু বি হ'ব ইয়াত দুটা লগত মিলি আছে গতিকে মোৰ হিচাপত অপশ্যন এটো শুদ্ধ হ'ব লাগে কাৰণ এই ক্ষেত্ৰত কুৱেশ্যনাৰ্ছ মানে বিভিন্ন ধৰণৰ প্ৰশ্ন যুগুত কৰি ৰাখি তাৰ উত্তৰবিলাকে ফিলছ ইন হিমছেল্ফ নিজে নিজে যেতিয়া প্ৰশ্নৰ উত্তৰ ফিল আপ কৰিব এইটো কোৱা হয় কুৱেশ্যনাইৰ অ'কে চ' অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ According to social constructivist theory of Lev-Vygotsky, which of the following methods is appropriate for assessing student? Student attack assessment করার ক্ষেত্ৰত according to Vygotsky কোনটো আটাইতকৈ ফলপ্ৰসূ ঠিক আছে কোনটো মেথড স্ট্যান্ডার্ড টেস্ট ফ্যাক্ট বেসড recall questions objective multiple choice type questions or collaborative projects কোনটো ইয়াত অপশ্যন ডি হ'ব ৰাইট অপশ্যন কোলাবৰেটিভ প্ৰজেক্ট মানে সহযোগিতামূলক প্ৰকল্প গতিকে অপশ্যন ডি ঠিক আছে ককৰ'চ ইজ নট এ বাৰ্ড ষ্টাৰ্টিং এ লেচন অন বাৰ্ড উইথ ছাচ নেগেটিভ এক্সাম্পল ৱাজ ডিছক'ভাৰ্ড মানে ল'ৰা ছোৱালীক শিক্ষাদান দিয়াৰ ক্ষেত্ৰত যেতিয়া আমি আৰম্ভণিতে নেগেটিভ চেণ্টেঞ্চ এটা ল'ব নোৱাৰোঁ এই ক্ষেত্ৰত এই কথাষাৰ কোনে কৈছিল ব্ৰুনাৰ কৈছিল পিয়াজেট স্কিনাৰ অৰ বিনেট কোনে কৈছিল ইয়াত কিন্তু অপশ্যন বি আৰু চি দুটাৰ মাজত বহুত মিল আছে মোৰ হিচাপত অপশ্যন চি হয় অপশ্যন চি স্কিনাৰে কৈছিল যে কেতিয়াও ল'ৰা ছোৱালীক নেগেটিভ আমি এটা চেণ্টেঞ্চেৰে পঢ়া শুনা আৰম্ভ কৰিব নোৱাৰোঁ আমি সদায় পজিটিভ এটা কিবা এটা কৈহে শ্ৰেণীকোঠাৰ ক্লাছৰুমটো ষ্টাৰ্ট কৰিব লাগে গতিকে অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ Which of the following characteristics is not related to organization of co-curriculum activities in a school? মানে তলৰ কোনটো characteristic is not related কোনটো গ্ৰহণযোগ্য নহয় co-curriculum activity ক্ষেত্ৰত educational relevant শিক্ষা সম্বলীয় বস্তু constructive গঠনমূলক democratic গণতান্ত্ৰিক atmosphere no cooperation এই অপশ্যন ডি হ'ব কাৰণ no cooperation মানে কি কোনো সহযোগিতা নকৰা এইটো তো বেয়া কথা গতিকে ক্লাছৰুমত এইটো স্কুলত হ'ব নোৱাৰে গতিকে অপশ্যন ডি হ'ব ইয়াত এইটো নো কোঅপাৰেশ্যনটো আমাৰ co-curriculum activityৰ অংগ নহয় আপোনাক কোঅপাৰেশ্যনহে কৰিব লাগিব ঠিক আছে 86 some statements about children কোনটো শুদ্ধ কোনটো তলত কৈছে which set of the above statements is correct তলত তালে কোনটো কারেক্ট নহয় এইটো বিচাৰিলে হ'ব চিলড্ৰেনছ আৰ পেছিভ ৰিচিপিয়েণ্টছ অফ নলেজ recipients of knowledge children are problem solvers children are interested in scientific investigation children are active explorers of the environment ইয়াত 2 3 4 টো ল'ৰা ছোৱালীৰ লগত
মিলি গৈছে কিন্তু 1 নম্বৰটো মিলে নাই কাৰণ চিলড্ৰেনবোৰ হ'ল ল'ৰা এইটো এক্টিভ ৰিচিপিয়েণ্টছ অফ নলেজ পেছিভ দি আছে গতিকে অপশ্যন এটো ইয়াত নহ'ব তাৰ মানে 2 3 4 ক'ত আছে 2 3 4 ইয়াত অপশ্যন এতে আছে 2 3 4 গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ 87 according to Chomsky an innate capacity to acquire language is the result of our uniquely human biological inheritance which is yet কৈছো যে according to Noam Chomsky আমাৰ মানুহৰ যে মগজুত এটা innate capacity থাকে ল্যাঙ্গুৱেজ আহৰণ কৰাৰ ক্ষেত্ৰত এটো কিয় হয় এটো ল্যাঙ্গুৱেজ ডিভাইস acquisition device তাৰ মানে LAD এটা অপচন বি হ'ব শুদ্ধ উত্তৰ LAD ঠিক আছে 88 which one of the following is best suited for emotional development of children emotional development develop কৰাৰ ক্ষেত্ৰত ল'ৰা ছোৱালী এটো তলৰ কোনটো আটাতকৈ বেছি ফলপ্ৰসূ ডেমোক্ৰেটিক ক্লাছৰুম এনভায়ৰনমেন্ট এইটো অপচন এতেই শুদ্ধ আছে গতিকে বাকিবিলাক আৰু চাব নালাগে গণতান্ত্ৰিক যেটো ক্লাছৰুম এনভায়ৰনমেন্ট এইটো যদি থাকে তেনেহলে ল'ৰা ছোৱালীৰ ইমোশনাল ডেভেলপমেন্টটো ধুনিয়াকৈ হ'ব ঠিক আছে তাৰ পিছত in the case of learning law of readiness correspond to মানে law of readiness যেটো প্ৰস্তুতি নীতিৰ ক্ষেত্ৰত তলৰ কোনটো আটাইতকৈ বেছি ইম্পৰ্টেন্ট স্কিমা মোটিভেশন স্টিমুলাস অর রেসপন্স ইয়াত বি অপশন শুদ্ধ মোটিভেশনটাই দরকার গতিকে এটা পজিটিভ রেজাল্ট গতিকে অপশন বি হ'ব শুদ্ধ উত্তৰ আৰু শেষৰ প্ৰশ্নটো আছে এ ষ্টুডেন্ট মডিফাই an essay in the book and then memorize then it is a process of organization adoption assimilation and accommodation ইয়াত মন ৰাখিব ইয়াত দুটা কথা ইম্পৰ্টেন্ট জানিব লাগিব এজন ল'ৰা ছোৱালী যদি হুবহু এটা আছে মুখস্থ কৰে হুবহু কপি পেস্ট মানে যেনেকুৱা আছে তেনেকুৱা ভাবে যদি আমি মুখস্থ কৰোঁ এটা হ'ব এছিমিলেশন কিন্তু ইয়াত কৈছে অলপ চেঞ্জ কৰি দিছে প্ৰশ্নটো ষ্টুডেন্ট মডিফাইজ এন এছে এটাক যদি নিজৰ মত কৰি যদি অলপ মডিফাই কৰে যদি কোনো কাম অলপ মডিফিকেশন কৰি তাৰ পিছত মেমৰাইজ কৰে এটা হ'ব একমোডেশন কোনটা বস্তুত আমি নিজাকৈ কিবা এডিট কৰিলো এটা হ'ল একমোডেশন গতিকে অপচন ডি হ'ব ইয়াত শুদ্ধ উত্তৰ সো কেনেকুৱা লাগিছে প্ৰশ্ন কেইটা আপোনালোকৰ ইয়াৰ পিছত কিন্তু আৰু প্ৰশ্ন আহি আছে আপোনালোকে চেনেলটো চাই থাকিব যদি ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু এটা কথা মই আপোনালোকক ক্লিয়াৰলি কৈছো যে এই সিডিপিৰ প্ৰশ্ন যেটো আছে এইবিলাক কিন্তু একদম ক্লোজ হয় এনেকুৱা ক্লোজ হয় গোটেইকিটা উত্তৰ কিন্তু শুদ্ধ যেন লাগে তাৰ ভিতৰৰ পৰা প্ৰশ্ন পঢ়ি তাৰ পৰাহে আমাৰ উত্তৰ দিব লাগিব গতিকে আপোনালোকে অলপ ধৈৰ্য সহকাৰে আৰু ধুনিয়াকৈ ভালকৈ ষ্টাডি কৰি পঢ়ক এই প্ৰশ্ন কাকতবিলাক আগন্তুক পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব কাৰণ যেহেতু ওয়েস্ট বেংগল বহুতবাৰ টেট অৰ্গানাইজ কৰিছে হিয়তৰ বহুতবাৰ তাৰ হিসাব নাই গতিকে হিয়তৰ প্ৰশ্ন কাকতবিলাক অলপ ক্যাটাগৰী হয় গতিকে এই ক্যাটাগৰী হিসাবত অলপ জানি ললে আপোনালোকৰ কাৰণে আৰু হেল্পফুল হ'ব সো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও বাই বাই